এটা বিরাট জমনি মানে গাড়ীত জমনিটো কি জানে গাইজ অলপ মানে মুহূৰ্তৰ পিছত গাইজ মেইন গেটেদি সোমাই আহি গাইজ এইটো চাওক এই তিনিটা বা ইয়াতে সদায় নাচাই উদ্ধাৰ কৰা কণী Hey dosto, welcome back to my YouTube channel Thimpus Vlog. Good morning, সুপ্ৰভাত সকলোকে আৰু এতিয়া ৰাতিপুৱা প্ৰায় কিমান 6টা বাজি গ'ল আজি মই বিৰাট এক্সাইটেড হৈছোঁ কিহৰ কাৰণে এক্সাইটেড হৈছোঁ কাৰণ কিয় মই গৈ আছোঁ বৰপেটা হয় বৰপেটাৰ হোলী চাব গৈছোঁ আৰু হোলী মানে সৰুৰ পৰা এটা ইচ্ছা আছিল যে বৰপেটাৰ হোলী চাম কেনেকুৱা কি হয় গতিকে শুনিছোঁ অসমৰ নাম্বাৰ 1 হোলী বোলে বৰপেটাতে হয় শুনিছোঁ দিয়ক মই নাজানো কিন্তু চাওঁ আজি বৰপেটাৰ হোলীত কেনেকুৱা কি পৰিৱেশ আৰু আপোনালোককো দেখাম ভিডিঅ'টো চাই থাকক কাৰ কাৰ লগত গৈ আছোঁ ক'ত কেনেকৈ যাওঁ সকলোখিনি দেখা হ'ব মই জাষ্ট ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া একদম চশমা লৈ পূৰা ৰেডি গতিকে দিয়ক ভিডিঅ'টো চাই থাকক গাইজ এইখন গাড়ীতে যাম ধূপ চুপ দি পূৰা ৰেডি হৈ গ'লোঁ পূৰা ধূপ চুপ দি ৰেডি বিশ্বকৰ্মা বাবা ভালে ভালে যাতে যাই পাওঁ বৌ এফালে বৌ দাদা এই ধুনুও যাব ধুনু নাই এইফালে ধুনু এই নাই এই যি মানে কেমেৰাটো এনেই হ'লে ব্লগ বানো ক'ত যাম আমি ক'ত যাম হোলী খেলিব বৰপেটা কওক ভিডিঅ'টো চাই থাকিব বুলি কৈ দিয়া চবকে মজা লাগব আজি অ'কে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল এইফালে দাদাই গাড়ী চলাইছে ধুনু বৌ আছে মীৰা বাইদেউ বৰমা গতিকে যাত্ৰা আৰম্ভ দিয়ক আমি এই জালুকবাৰী পালোঁ মানে জালুকবাৰীত অলপ টাইম ৰখছোঁ কাৰণ কিয় আমাৰ আৰু এখন গাড়ী আহি আছে মৃন্ময়াত খুৰাৰ ল'ৰা সিহঁত আহি আছে সিহঁতক ৰখিছোঁ ইয়াতে অলপ যাম আৰু একেলগে কি পালো হেপী হোলী খুৰীমা বা চবে একদম বগা চগা মাৰি আহিছে ইয়াতে এইটো গণেশ মন্দিৰটো বিৰাট মানে ডাঙৰ গণেশ মন্দিৰ গতিকে এনেই ইয়াতে ৰখিলোঁ সেৱা কৰি যাম আৰু এইফালে গাইজ এনেকৈ গান শুনি শুনি আমি গৈ আছোঁ আৰু গৈয়ে আছোঁ অলপ টাইম লাগিব দিয়ক ৰাস্তাত এতিয়া বেছি ভিডিঅ' বনাই নাথাকোঁ একেবাৰে যাই পাই দেখা আছে ইয়াতে ৰখিছোঁ এনেই অলপ মানে বহুত দূৰ আহিলোঁ না সেইটো কাৰণে অলপমান খোজ কাঢ়ি লওঁ আৰু যাই পোৱাই নাই আৰু 1 ঘণ্টামান লাগিব চাগে এই কিবা বস্তু আনিব দিছে খাই লওঁ কিবা 16 চাম আৰু এটা বিৰাট জমনি মানে গাড়ীত জমনিটো কি জানে নাই এই দুষ্ট তই ই পাতিছে পাতি কেনে কি কৈ জানে না আৰু হিলা ডালা না বোলে কি কৈছে একবাৰ কৈ দিয়া সঁচাকে মানে বিৰাট পাতি দিছে আৰু পাতি কিনে সি কয় আমি ফাইনেলি আহি পালোঁ আৰু ইয়াতে ঘৰ মানুহ তাতে আমি ইয়াতে মানে গাড়ী দুখন পাৰ্কিং কৰি আছোঁ এইফালে ৰাস্তা ঘাটবিলাক অলপ সৰু এইফালে চব কিউচিল আছে ইয়াতে আমি পাৰ্কিং এইফালে আছে সত্ৰ সেইফালে গতিকে আমি যাম এতিয়া ইয়াতে অলপ মানে আমি চশমা লগাই ল'লোঁ কেনেকুৱা লাগিছে ক'ব পাৰ্কিং কৰি আছে গাইজ অলপ মানে মূত্ৰ বিসৰ্জন কৰি ল'লোঁ আমি মূত্ৰ বিসৰ্জন সেইটো ইম্পৰ্টেণ্ট চলো বাকীবিলাক গ'লে আগুৱাই আমিও যাম এতিয়া अभी हम 2 लौंडे जा रहे हैं दादा हैप्पी होली भाई हाँ हैप्पी होली अपन लोग लोकल दियक
আমি বাটৰহাটৰ পৰা আহিছোঁ, এই বিজয়নগৰ মিৰ্জা। থেংক ইউ। এইটো কিবা এটা নতুন কিবা এটা ষ্ট্ৰাকচাৰ বনাইছে আৰু পানীত কৃষ্ণৰ। अभी हम दो लौंडे जा रहे थे और अनजान लोगों ने हमें बुलाया, हाय हेलो किया, हैप्पी होली विश किया। ऐसा अच्छा लगता है, अलग अलग लोग नए नए लोग जब बुलाते हैं। अभी जा रहा हूँ, कुछ अता पता नहीं है। এই সময় আহি দোকান ষ্টাৰ্ট হৈ গ'ল। এটা কিবা নতুন বস্তু দেখিছোঁ, এইটো কি দাদা? বৰফি নেকি? গুড়ৰ বৰফি, খেজুৰৰ বৰফি। এনেকৈ আহি মেলা ষ্টাৰ্ট হৈ গ'ল। এইবিলাক মেলা দোকান। ইয়াতে এটা বস্তু বিৰাট ফেমাছ, ৰঙা কণী আৰু আলু। এইটো খাব লাগিব। আমি ইয়াতে জোতা চেণ্ডেল থৈ দিলোঁ আৰু যাওঁতে আপোনাৰ জিলাপি খাই যাম। এখন দোকান, কোনফালে বা যাব লাগে একো নাজানো। গেট বনাইছে, প্ৰৱেশ লিখা আছে। গাইজ এই যিটো গেটটো বনাইছে, এই গেটটো কোনো ধৰণৰ এই প্লাষ্টিক বা থাৰ্মকলৰ নহয়, এইটো একদম অৰিজিনেল, একদম পাক্কাৰ। এতিয়া আমি ভিতৰত এণ্ট্ৰি কৰিম। কৃষ্ণ, এই গাইজ কি বৈদ্য পৰিৱেশ। এই চাওক, ইয়াতে ৰিল চিলবিলাক যে ভাইৰেল হয়, ইয়াৰ পৰাই ভাইৰেল হয়। আজি অলপ মানুহটো কম, কালিও আছে, কালি বেছি হ'ব। গাইজ ইয়াৰে ফেমাছ বস্তুটো এইটো লালডিমা। দাদা দাদা কণী কেনেকৈ? 10 টকা। গাইজ 10 টকাকৈ এটাত। খাম অলপ পিছত আহি, আগতে আমি অহা যোৱা কৰি আহোঁ। মিছা এটা কৈছে গাইজ, নাখাই খাম চিৰিয়াছলি খাম, আপোনাক ভিডিঅ'ত দেখাম। মানে খুৰাই কিবা বস্তু আনিব কৈছে, পাহৰি গ'লে, সেইকাৰণে ইয়াতে ৰখি আছোঁ অলপ। এটা বস্তু চাবনে, দোকানবিলাকৰ নাম চাওক। এডভান্টেজ দেউল 2.2। আৰু ইয়াতে এখন দোকান খুলিছে, এডিআৰি ফেল কৰাবিলাকৰ কাৰণে স্পেচিয়েল ডিছকাউণ্ট, কিবা এনেকুৱা টাইপৰ নাম আছে। দেখা পালে দেখাম আৰু। মানুহ হৈছে কিন্তু হেৰাই যাম গাইজ। এইফালে দুনিয়াৰ মানুহ গাইজ, ধুনীয়া ধুনীয়া ছোৱালীও আছে, ছোৱালীবিলাকো ধুনীয়া ধুনীয়া আছে। কিন্তু এইখনে হৈছে মেইন গেট, সত্ৰৰ ভিতৰত সোমোৱা। কিন্তু আমাৰ টিমটো কোনফালে গ'ল? সোমাই গৈছোঁ, হেৰাই যাম আমি। বলক গাইজ, মেইন গেটেদি সোমাই আহি এনেকুৱা পৰিৱেশ। এফালে চাই লওক, কিন্তু আমাৰ মানুহবিলাক এইকেইটা, হেৰাই যাম গাইজ। এইটো এটা মন্দিৰ, এইটো মেইন সত্ৰ। বুজি পোৱা নাই ৰ'ব, ক'ত ফাৰ্ষ্টতে যায় কি কৰে দেখাই আছোঁ ৰ'ব। ইয়াতে আমি ফটো শ্বট দি দিলে, আমি ফটো লৈ ল'লোঁ। এইফালে এইটো মানে মেইন কীৰ্তন ঘৰটো এইটো। ইয়াতে মানে এনেকৈ ভিতৰত সোমাব দিয়া নহয় আৰু, ভিতৰত চাগে বেলেগ কিবা দিয়ে, আজি এতিয়া দিয়া নাই। এইফালে এনেকৈ চাৰিওফালে মানুহ। এইবিলাক দেৱালত আৰ্কিটেকচাৰবিলাক আছে, ভাল লাগিছে। প্ৰব্লেম এটা হ'ল, প্ৰব্লেমটো কি জানেনে? চকীৰ অভাৱ নহয়, মানে দাদা ক'ত গ'ল বিচাৰিয়ে পোৱা নাই। আমি তাতে আছিলোঁ, ইয়াতে গৈছে চাগে, চাওঁ ৰ'বচোন। এইবাৰ মানে ইয়াতে মেইন দেউল মন্দিৰটো এইটো, ইয়াতে সেৱা কৰা হয়। এইটো হৈছে মেইন মন্দিৰটো, দৌল মন্দিৰটো। এইফালে এই মানুহবিলাকে লাইন ধৰি আছে এনেকৈ। কিন্তু মই বেলেগতকৈ বেলেগ জানে, মই লাইন নধৰাকৈ ডাইৰেক্ট গৈ মাজত সোমাই মানে এনেকৈ লৈ ল'লোঁ আৰু। এইটো পৰিৱেশ চাই লওক। গাইজ অৱস্থা বেয়া, আৰু এতিয়া চিন নাপায় আৰু। এতিয়া ৰং লগা পৰ্ব চলি আছে। এইফালে ইয়াতে আৰু অলপ ফটো চটো উঠি ৰ'ব আমিও।
আমি খোজকাঢ়ি কাঢ়ি এফালে গৈ আছোঁ এফালে কি আছে বা নাজানো পুখুৰী এটা আছে চাগে তাতে গৈ আছোঁ এফালেও এটা কিবা ঘৰ আছে পাতচাং বৰপেটা সত্ৰ কিবা লিখা আছে চাবলৈ আমাক দিলে ল'বলৈ আমি দিলোঁ পিটিকি চলি গ'ল চিটিকি এইখন এখন গেট চাগে সেইখনো কি বা লেখা আছে এইফালে পুখুৰীটো আছে পুখুৰীটো চাই আহোঁ বলক ৰাইজ পুখুৰীত মাছ আছে নে নাই বা চাই আহোঁ কি আছে কৃষ্ণ কৃষ্ণ আজি আমি একদম ভাল কাম কৰিছোঁ আজি অলপ ভিৰটো কম কালি ভিৰটো বেছি হ'ব অঁ গাইজ এই প্ৰথমতে যে দেখিছিলোঁ আমি কৃষ্ণটো মই ফাৰ্ষ্টতে দেখাইছিলোঁ সেইটো গাইজ ফটোগ্ৰাফাৰ ইন্ট্ৰডাকশ্যন চলি আছে এয়া থেংক ইউ দি দিলে এইটো পাৰ্চনেল ফটোগ্ৰাফাৰ হায়াৰ কৰিছে গাইজ আমি এতিয়া অলপ বহিম আড্ডা নহয় চৰি আড্ডা কৰি নকৰি আমি এনে পুখুৰী পাৰত বহিছোঁ এইফালে চাওক সুন্দৰ ভিউ गाइस আজি টিংকুৰ বিয়া ঠিক হ'ব दुख जिंदगी में क्या नहीं है कुछ भी नहीं है गम के सिवाय कुछ नहीं है এইটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ শাস্ত্ৰ অধ্যয়ন নাগৰ মানে ইয়াতে শাস্ত্ৰ অধ্যয়ন কৰিছিল মহাপুৰুষ মাধৱদেৱে মানে ইয়াতে শাস্ত্ৰ অধ্যয়ন কৰিছিল লেখা আছে শাস্ত্ৰ অধ্যয়ন এই তিনিটা একদম ছেম কাপোৰ পিন্ধিছে ভাল লাগিছে কিবা এটা ভাল লাগিছে চাওক ইন ফিউচাৰ মই পিন্ধিম দিয়ক কেতিয়াবা তুমি পিন্ধিবা ন ইয়াতে গাইজ ডিছপ্লে হৈছে এখন ষ্টেজ মানুহ বহুত আছে হৰাই গৈছোঁ আমি কণ্টেণ্ট ভিডিঅ' অহা নাই কি কয় কি কৰিছিলা গাইজ পৰি গ'ল ইয়াতে কিবা হৈছে গাইজ নিউজ লাইভ আহিছে এইবাৰ আহিছোঁ সেই দোকানখনলৈ য'ত হিমন্ত বিশ্ব শৰ্মা আহিছিল মানে আপোনাৰ এটা ৰিল ভাইৰেল হৈছে চাগে আপোনালোকে দেখাই পাব এইখন চাওক দোকানখন এডিআৰি পাছ নকৰা সকলৰ বাবে স্পেচিয়েল ডিছকাউণ্ট এইখনে দোকান এইখন অঁ লৈ যাম ইয়াতে মানে বেলেগ একো নাই ৰাস্তা এইটো এইফালে মানুহবিলাকে গাইজ এইটো হৈছে শংকৰদেৱৰ অধ্যয়নগাৰ ইয়াতে শংকৰদেৱে অধ্যয়ন কৰিছিল শংকৰদেৱৰ অধ্যয়নগাৰ গাইজ মৃন্ময় হেৰাই গ'ল মৃন্ময় ক'ত গ'ল এইটো পাইছোঁ মানে কিবা নিমকি জিলাপি এনেকৈ খোৱা বস্তু দি আছে গতিকে আমি যাই কিনে লওঁ
গাইজ ধুনীয়া ধুনীয়া বাসকলে খোৱা বস্তু দি আছে। ইয়াতে দাদাসকলো আছে। বা ইয়াতে সদায় মানে এইকেইটা দিন সদায় আপোনালোকে দি আছে নে? আজি দিছে। অঁ অঁ এনেকৈ এইবিলাক নিমকি জিলাপি দি দিছে খোৱাৰ কাৰণে। ব'লা গাইজ এইটো হৈছে বাহিৰৰ পৰিৱেশ আৰু এইফালে ভিতৰৰ পৰিৱেশ। মানুহ নধৰা হৈছে মানে কি এনেকুৱা হেৰি জেগাবিলাকত আহি এটা বস্তু ভাল লাগে, চবে হাঁহি ফূৰ্তি কৰি থাকে, সেই বস্তুটো ভাল লাগে। এই চাওক মানুহ আহিলোঁ দিয়ক গাইজ ভিতৰৰ পৰা। গাইজ এইখন চাওক নামটো ফাকুলুৱানা। এই এইফালে আনন্দ মেলা পাতিছে, কিবা আনন্দ মেলাৰ ফালে যাম আমি। হয় নাই ফকুৱা নহয় ন ফাকু লোৱা ন। গাইজ এটা খানাবিলাকৰ দাম চাওক। এইটো মই কালি ফেচবুকত দেখিছোঁ। খানাবিলাকৰ নাম চাওক। মুদি ৰোল, পিছলা আলু, এইবিলাক পাপৰি, মামা ডিমা আছে, নাচাই উদ্ধাৰ কৰা কণী। গাইজ ইয়াতে ভাত খাই ইয়াতে কমিটিৰ লগত লগ হৈ গ'লোঁ আমি। মানে গেট কিপাৰ এতিয়া মানুহবিলাক ৰখাই আছোঁ আৰু এইবিলাক চবে খাব বহিছে। দৌল চাব আহি কমিটিৰ মানুহ হৈ গ'লোঁ। ইয়াতে আমিও বস্তু দি আছোঁ। কামৰূপ জিলাৰ পৰা আহি বৰপেটা জিলাত ভাত দিলে, দেউল চাব আহি ইয়াতে ভাত দিব লগা হৈছে। এইফালে চাওক আমাৰ থালি ভাল হৈছে চব খাই লওঁ। কেনেকুৱা ফাৰ্ষ্ট বাইট কেনেকুৱা? ফাৰ্ষ্ট বাইট খোৱাই নাই ভাই, খাই লোৱা। নাখাওঁ ভাই, খাই আছোঁ। এইফালে এনে আমি খাই লওঁ এতিয়া, খাই লৈ লগ পাই আছোঁ। ৰ'ব খানা খাই লৈ আহিলোঁ, ভাল লাগিল। এটা বস্তু ভাল লাগে কি এই ধৰক মই ক'ৰ কামৰূপ জিলাৰ পৰা আহি ইয়াতে কি বৰপেটা জিলাত ৰিচিপশ্যনৰ কাম কৰিলোঁ, মানে ভাত চাত দিলোঁ কমিটিৰ মানুহ নিজকে কমিটিৰ ফিল ভাল লাগিছে। কিন্তু ভাতবিলাক ভাল লাগিছে একদম সমাজ সেৱা। এইটোকে দিছ ইজ কল ছ'চিয়েল ছাৰ্ভিচ মানে ছেক্ৰেটাৰী হোৱা নাছিল। সেইটোৱে ভাল লাগিল। খানা পিনা এতিয়া পেট ফুল। গাইজ ভাত খাই লৈ আৰু আহিলোঁ একবাৰ। এইফালে চাওক মানুহ। এতিয়াহে ভাল লাগিছে। এইবাৰ আৰু বেলেগ এটা পৰিৱেশ। বেলেগ পৰিৱেশ। বৰপেটা কেহে মিলিছে। নলবাৰীৰ পৰা বয়া লাগছে আৰু আজি খেলিম নহয় গুৱাহাটী তাকেতো আজি হলি হ'ব আজি হলি বঢ়িয়া।
হ্যাপি হোলি গাইস আমি দুটাই একবার আৰু ঘূৰি আহোঁ একপাক আৰু এক ৰাউণ্ড মানে কি আছে চাই আহোঁ ক'ত কি ক'ৰবাত আৰু হাল্লা হৈ আছে নেকি চাওঁ সঁচাই কৈছে আপুনি যদি বৰপেটা হোলী চাই পোৱা নাই একবাৰ লাইভত আহি চাওক আৰু আজি অহাকালি আহিব পাৰে অহাকালি আহিব অহাকালি আৰু বেছি হিউজ গেডাৰিং অহাকালি আহিব নহ'লে যোৱাকালি আহিব লাগে অঁ যোৱাকালি মানে 15 তাৰিখ মানে আজি আমি ছেকেণ্ড 14 তাৰিখ 2 নম্বৰ ঘূৰি আৰু আমি এইটো চাইডে আহিলোঁ এইটো চাইডেও সেই পৰিৱেশ চলি আছে আমি চাওঁ এতিয়া অলপ ওচৰত গৈ ধূলি চুলি চৰি ফাকুৱা চাৰিওফালে একে মাহল চলি আছে যেনেকৈ আনন্দ দিয়া গাই গাই আমি এতিয়া যাব ওলাইছোঁ আৰু এতিয়া যাম ইয়াৰ পৰা গোটেইবিলাকো লগ কৰি ল'ম এইফালে খুৰাহাট ক'ত আমি আহি পালোঁ মানে তাতে এই ৰং চং খেলি একদম ফূৰ্তি কৰিলোঁ জিলাপি ল'লোঁ জিলাপি পেৰা লৈ আমি আহি পালোঁ পাৰ্কিং ইয়াতে আৰু যাম আৰু ইয়াতে ড্ৰেছ কিবা চেঞ্জ কৰোঁ কৰি কিনে যাম গাইজ আমি তাৰ পৰা সত্ৰৰ পৰা আহি ইয়াতে এবাৰ খাব ৰখছোঁ এখন ময়ূৰ হোটেল ইয়াতে কিবা চাহ পানী অলপ খাই ফ্ৰেছ হৈ লওক মানে বিষাই গৈছে কঁকাল চকাল ইয়াতে মিঠাই আছিল ইয়াতে চিঙৰা আৰু চাহ মানে পাহৰি গৈছিলোঁ আমি গৈ আছোঁ এতিয়া মানে চাহ পানী খাই আৰু গৈছোঁ মই এইবাৰ মিন্ময়হঁতৰ গাড়ীখনত আহিলোঁ এতিয়া মিন্ময় চলাই আছে অলপ আগতে মই চলাই আছিলোঁ এই ভিডিঅ' নকৰিলা মোৰ ভিডিঅ' চাই গৈ আছোঁ এইটো আমাৰ কলেজৰ ভিডিঅ' বাবু এটা আছে বাবু হাই কৰি দিয়া কেনেকুৱা লাগিল তোমাৰ বৰপেটাত আহি ভাল লাগিছে ন গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল আৰু যদি ৰাস্তাত কিবা নাই দিয়ক ৰাস্তাত আৰু ভিডিঅ' নবনাওঁ বাই বাই নাই ঘৰত নাযাওঁ ইয়াতে এণ্ডিং বাই বাই যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব